নৱম নৰ্থ ইষ্ট ভেটান বেডমিণ্টন চেম্পিয়নশ্বিপ আৰম্ভ ১৭০টা বেডমিণ্টন দলৰ অংশগ্ৰহণ দেশৰ পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি উদ্বোধনী অনুষ্ঠান বাতিল শনিবাৰৰ পৰা দুদিনীয়াকৈ গুৱাহাটীস্থিত আৰ.জি. বৰুৱা ক্ৰীড়া প্ৰকল্পৰ DTRP ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈছে নৱম সংখ্যক নৰ্থ ইষ্ট ভেটান বেডমিণ্টন চেম্পিয়নশ্বিপ ২০২৫ আসাম ছিনিয়ৰ্ছ বেডমিণ্টন ক্লাবৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে অসমৰ উপৰি উত্তৰ পূবৰ ১৭০টা বেডমিণ্টন দলে মুঠ ৫ লাখ প্ৰাইজ মানি সম্বলিত প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছে ৭টা বয়স গোটৰ শাখাত ইফালে নৱম নৰ্থ ইষ্ট ভেটান বেডমিণ্টন চেম্পিয়নশ্বিপৰ উদ্বোধনী অনুষ্ঠান শনিবাৰে সন্ধিয়া ৬ বজাত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও দেশৰ শেহতীয়া পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি এই কাৰ্যসূচী বাতিল কৰা হয় এই সন্দৰ্ভত জনালে আয়োজক আসাম ছিনিয়ৰ্ছ বেডমিণ্টন ক্লাবৰ সম্পাদক বিষ্ণু ডেকাই দেশৰ সাম্প্ৰতিক পৰিস্থিতি আমি লক্ষ্য ৰাখি আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰীদেৱে কৰা টুইটটো আমি চাইছোঁ চাই এই গোটেইখিনি কথা লক্ষ্য ৰাখি আমি আজি কাৰ্যসূচী যি উদ্বোধনী অনুষ্ঠান আছিলে সেইটো আমি ত্যাগ কৰিছোঁ আৰু কেঞ্চেল কৰিছোঁ আৰু আমি এতিয়া মূল খেলসমূহৰ প্ৰথম ৰাউণ্ডৰ খেলসমূহ আমি আৰম্ভ কৰিম অলপ পিছতেই ইতিমধ্যে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় ১৭০ গৰাকী খেলুৱৈ আহি আমাৰ মাজত উপস্থিত হৈছেহি ট্ৰাইডেও অলৰেডি প্ৰিপেয়াৰ হৈ গৈছে ৰেফাৰী সাজু হৈছে এতিয়া অতি সোনকালে আমি সেই খেলসমূহ আৰম্ভ কৰিম কিন্তু এই সময়তেও আমি এটা ভাল খবৰ লাভ কৰিছোঁ যে চিজ ফায়াৰ হয়তো অতি সোনকালে ঘোষণা হ'ব গতিকে আমি হয়তো খেলসমূহ আমি চলাই যাব পাৰিম তদুপৰি নৱম নৰ্থ ইষ্ট ভেটান বেডমিণ্টন চেম্পিয়নশ্বিপ অনুষ্ঠিত হোৱাৰ পূৰ্বে একে স্থানতে যোৱা ৯ আৰু ১০ মে'ত অনুষ্ঠিত হ'ল আসাম প্লাষ্টিক শ্বাটল মাষ্টাৰ্ছ কাপ প্লাষ্টিক শ্বাটলৰ জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি আসাম ছিনিয়ৰ বেডমিণ্টন ক্লাবে নতুনকৈ সংযোজন কৰা এই ইভেণ্টত অংশগ্ৰহণ কৰিলে প্ৰায় ৭০টা দলে এই প্ৰতিযোগিতা অন্ত পৰাৰ পাছতেই শনিবাৰে সন্ধিয়াৰ পৰা আৰম্ভ হৈছে নৱম সংখ্যক নৰ্থ ইষ্ট ভেটাৰ্ণ বেডমিণ্টন চেম্পিয়নশ্বিপ ২০২৫ আচলতে আমি দুটা ইভেণ্ট এই বছৰ এটা নতুন ইভেণ্ট এটা সংযোজন কৰিছোঁ এইটো হৈছে আসাম প্লাষ্টিক শ্বাটল মাষ্টাৰ্ছ কাপ প্লাষ্টিক শ্বাটল আচলতে আমাৰ বিভিন্ন অঞ্চলত ল' বাজেট বা কম খৰচী খেল কাৰণে ই হয়তো বহুত প্ৰসাৰ লাভ কৰিছে এই কথাখিনি আমি লক্ষ্য ৰাখি আসাম ছিনিয়ৰ্ছ বেডমিণ্টন ক্লাবে এবাৰ নতুন এটা সংযোজন কৰিছে ফাৰ্ষ্ট এডিশ্যন অফ আসাম প্লাষ্টিক শ্বাটল মাষ্টাৰ্ছ কাপ আৰু সেইটো আজি ফাইনেল খেলসমূহ আপোনালোকে দেখিছে এইটো চলি আছে এখন খেল ইয়াত আমি যথেষ্ট সঁহাৰি লাভ কৰিছোঁ প্ৰায় ৭০টা দলে ইয়াত অংশগ্ৰহণ কৰিছে আৰু তুমুল প্ৰতিযোগিতা হৈছে প্ৰতিযোগিতাৰ অন্তত আজি ফাইনেল খেলখন ইতিমধ্যে চলি আছে এই ফাইনেল খেলখনৰ পিছতেই আমাৰ মেইন ইভেণ্ট যিটো 9th নৰ্থ ইষ্ট ভেটাৰ্ণ বেডমিণ্টন চেম্পিয়নশ্বিপ এই মূল খেলসমূহ আৰম্ভ হ'ব ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক নৱম সংখ্যক নৰ্থ ইষ্ট ভেটাৰ্ণ বেডমিণ্টন চেম্পিয়নশ্বিপ ২০২৫ চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002 33540 88765210098 ৱেবছাইট www.aipguwahati.in